বাংলাদেশী মূলৰ ব্যক্তিয়ে আমাৰ বিটিচিৰ দৰে 6 শিডিউল এটা এৰিয়াত কাৰ্যবাহী সদস্য হৈ থাকিব তেখেতে ইএম হৈ থাকিব তেখেতে স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদবীত তেখেতে মানে দায়িত্বত থাকিব এইটো আমি কোনো কাৰণে হ'ব নিদু এইটো এটা দুৰ্ভাগ্যজনক বিষয় প্ৰমোদ বৰৰ যদি সৎ সাহস আছে তেখেতৰ চৰকাৰৰ পৰাই এই অৰূপ কুমাৰ দে নামৰ বোলা ব্যক্তিজনক ইএম পদৰ পৰাই তেখেতক আঁতৰাওক প্ৰমোদ বৰৰ নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিজেপিৰ এগৰাকী পাৰিষদ অৰূপ কুমাৰ দে এখন ৰাজহুৱা সভাত উপস্থিত থাকি তাত ৰাজহুৱা সভা উপস্থিত থকা ৰাইজ আৰু তেওঁ নিজে বাংলাদেশী মূলৰ ব্যক্তি বুলি তেওঁ উত্থাপন কৰিছে আমি আচলতে লজ্জিত হৈছোঁ আৰু শংকিতও হৈছোঁ কাৰণ বিটিচিৰ দৰে এটা এৰিয়া 6 শিডিউল এৰিয়াত আমাৰ বড়োসকলে বিভিন্ন সময়ত তেওঁলোকে আন্দোলন কৰি তেওঁলোকৰ তেজাল যুৱক যুৱতীসকলে বিভিন্ন সময়ত তেওঁলোকৰ বুকুৰ তেজ দি তেওঁলোকে আত্মবলিদান দি তেওঁলোকে এখনৰ পিছত এখন চুক্তি কৰি গৈছিল বড়ো জাতিৰ সুৰক্ষাৰ কাৰণে আৰু তেনে এখন ঠাইত এগৰাকী বাংলাদেশী মূলৰ ব্যক্তিয়ে ইএম হৈ থকাটো এটা দুৰ্ভাগ্যজনক বিষয় আৰু যদি তেওঁ সঁচাকৈ বাংলাদেশী মূলৰ ব্যক্তি হয় তেখেতক আচলতে তেখেতৰ নথিপত্ৰ চাই যদি তেখেতৰ লিগেসি চাই তেখেত যদি সঁচাকৈ বাংলাদেশী হয় তেখেতক বিতৰণ কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত নিৰ্বাচনী প্ৰচাৰ সভা কৰিব আহি তেওঁ 16 মে তাৰিখৰ পিছত অসমৰ পৰা বাংলাদেশী তালিটোপোলা বান্ধি যাব লাগিব বুলি তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত উল্লেখ কৰিছিল কিন্তু আজিলৈকে এগৰাকীও বাংলাদেশী এইখন চৰকাৰে অসম তথা ভাৰতবৰ্ষৰ পৰা বিতৰণ কৰিব পৰা নাই আৰু তাৰ ঠাইত বিজেপিৰ পাৰিষদে নিজে ৰাজহুৱা সভাত থাকি তেখেতে বাংলাদেশী মূলৰ ব্যক্তি বুলি তেখেতে ক'বলৈ মানে সাহস কৰিছে এই মৰহাক কৰিছে তেখেত যদি সঁচাকৈ বাংলাদেশী মূলৰ হয় তেখেতৰ লিগেসি পৰীক্ষা কৰক তেখেতে যদি 1971 চনৰ 24 মাৰ্চৰ পিছত অহা ব্যক্তি হয় তেখেতক বিতৰণ কৰাৰ কাৰণে এই চৰকাৰখনে ব্যৱস্থা কৰিব লাগিব নহলে অন্যথা তেখেতৰ বিৰুদ্ধে আমি প্ৰতিবাদী এই চৰকাৰখনৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আমাৰ অসমীয়া যুৱক যুৱতী আমাৰ অসমৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে অসম আন্দোলন ভাষা আন্দোলন মাধ্যম আন্দোলন বিভিন্ন ধৰণৰ আন্দোলন কৰি বিকুৰ তেজেৰে ইতিহাস লিখিছে তেওঁলোকে আত্মবলিদান দিছে শ্বহীদ হৈছে তাৰ পিছত বাংলাদেশী মূলৰ ব্যক্তিয়ে আমাৰ বিটিচিৰ দৰে 6 শিডিউল এটা এৰিয়াত কাৰ্যবাহী সদস্য হৈ থাকিব তেখেতে ইএম হৈ থাকিব তেখেতে স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদবীত তেখেতে মানে দায়িত্বত থাকিব এইটো আমি কোনো কাৰণে হ'ব নিদু এইটো এটা দুৰ্ভাগ্যজনক বিষয় প্ৰমোদ বৰৰ যদি সৎ সাহস আছে তেখেতৰ চৰকাৰৰ পৰাই এই অৰূপ কুমাৰ দে নামৰ বোলা ব্যক্তিজনক ইএম পদৰ পৰাই তেখেতক আঁতৰাওক